2015 চনত চুৰি হৈছিল আৰ্টিগা বাহন 10 বছৰৰ মূৰত আৰক্ষীয়ে কৰিলে উদ্ধাৰ আজি এইখন গাড়ী 2015 চনৰ এপ্ৰিল মাহত চুৰ হৈছিল আজি 10 বছৰ 4 মাহ পাছত গাড়ীখন ঘূৰাই পাইছে তাৰ কাৰণে মানে মই নথৈ আনন্দিত কিন্তু আৰক্ষীয়ে বাহনখন উদ্ধাৰ কৰিলে কেনেকৈ এইজন হুজাইৰ লংকাৰ পাৰ্থসাৰথী ভট্টাচাৰ্য লোকজনৰ আৰ্টিগা বাহনখন গোলাঘাটৰ দেৰগাঁৱৰ পৰা চুৰি হৈছিল এইটো হেৰাইছিল একচুৱেলি দেৰগাঁৱৰ পৰা দেৰগাঁও মানে মোৰ ড্ৰাইভাৰ যিজন আছিলে তেওঁৰ কিবা ব্যক্তিগত কামৰ কাৰণে লৈ গৈছিল যে দাদা মই মোৰ অলপ মানে ৰিলেটিভৰ ঘৰত যাব লাগে গাড়ীখন অকণমান দিব নেকি সেইটো হিচাপত মই দিছিলোঁ তো সন্ধিয়াত ঘূৰি অহাৰ কথা আছিল কিন্তু সন্ধিয়াত ঘূৰি নাহিলে আৰু সেইদিনাখন মই কিবা কাৰণত খুব টায়াৰ্ড আছিলোঁ সন্ধিয়াৰ পাছতে মই টোপনি গুচি গৈছোঁ পাছদিনাখন ৰাতিপুৱা যেতিয়া মানে সাৰ পাই দেখিছোঁ গাড়ী অহা নাই তো তেতিয়া লগে লগে মই খবৰ কৰি দেখোন মানে তাৰ নট ৰিচেবল মাৰি আছে তাৰ নাম্বাৰ পাছত মই ষ্টেণ্ডত আহি পেলাই চব খবৰ কৰি খবৰ পালোঁ যে তাক বোলে কিবা অচেতন কৰি পেলাই কোনোবা মানুহে গাড়ী ড্ৰাইভাৰক অচেতন কৰি লৈ গৈছিল বাহনখন অৱশেষত নাগালেণ্ডৰ কোহিমাৰ পৰা লংকা আৰক্ষীয়ে উদ্ধাৰ কৰে বাহনখন পূৰ্বৰ অসমৰ নম্বৰ প্লেট সলনি কৰি লগাইছিল নাগালেণ্ডৰ নম্বৰ প্লেট সলনি কৰিছিল বাহনখনৰ ৰং তাৰ পিছতো আৰক্ষীয়ে উদ্ধাৰ কৰিলে কেনেকৈ কোহিমাৰ গেৰেজে অসম আৰক্ষীয়ে লগাই থৈছিল চোৰাংচোৱা আৰু গেৰেজত বাহনখন ঠিক কৰিবলৈ আহি বিক্ৰীৰ চেষ্টা কৰিছিল দুৰ্বৃত্তই তেতিয়াই আৰক্ষীয়ে বাহনখন জব্দ কৰিবলৈ সক্ষম হয় একচুৱেলি ঘটনাটো কি হৈছিল আজি ইমান দিন চুৰ হৈছে মই থানাত আহিছোঁ গৈছোঁ কোনো মানে হেৰি পোৱা নাই কিন্তু আজি কেইদিনমান আগতে মই যিকোনো এটা কামত থানালৈ আহিছোঁ থানাত অহাৰ পাছত কি হ'ল এই তেতিয়া আমাৰ এই ICCD ছাৰ তাৰপিছত আমাৰ OC ছাৰ আৰু এই চাব ইন্সপেক্টৰ কলিতা ছাৰ তেওঁলোক তিনিজনেই আছিলে থকাৰ পাছত মই মোৰ কামটো কৰি পেলাই তাৰপাছত তেওঁলোককে মই ক'লোঁ আকৌ যে আজি ইমান দিন হ'ল গাড়ীখন মোৰ চুৰ হ'ল তাৰ কোনো ধৰণৰ কোনো হেৰি নাপালোঁ ঠিক তেনেকৈ মানে আমাৰ ICCD SP ছাৰে মানে সুধিলে যে কি হ'ল কেছটো তেতিয়া OC ছাৰেও মানে বস্তুটো আগত নাজানে আকৌ নতুনকৈ ভালকৈ ক'লোঁ যে এই ঘটনা এই হৈছে বোলে ঠিক আছে আমি ট্ৰাই কৰিম এতিয়া নতুনকৈ যদি আপোনাৰ 10 বছৰ হৈ গৈছে এতিয়াতো কিমান দূৰ কি হয় ছাকচেছ ক'ব নোৱাৰোঁ কিন্তু আমি আমাৰ আপ্ৰাণ চেষ্টা কৰিম ঠিক তেনেকৈ আজি মোক ফোন কৰিলে ICCD SP ছাৰে যে আপুনি আহকচোন গাড়ীখন আপোনাৰ হয় নে নহয় আপুনি অকণমান চাই মানে হেৰি কৰিব বোলে ছাৰ ক'ত আহিব লাগে বোলে আমিতো গাড়ী লৈ আহি আছোঁ আপুনি অলপ এডভান্স হৈ আহক সেইকাৰণে মই সেই বাইপাছৰ এইফালে গৈ পালোঁ মোৰ ল'ৰা আছিলে মোৰ লগত তাৰপাছত মানে তাতে ৰখি পেলাই তাৰপাছত মোক ক'লে যে এইখন নেকি গাড়ী বোলে দেখি পেলাই কনফাৰ্ম মই 10 বছৰৰ পিছত মৰমৰ বাহনখন লাভ কৰি পাৰ্থসাৰথী ভট্টাচাৰ্যৰ মুখত বিৰিঙিল হাঁহি শলাগ ল'লে আৰক্ষীৰ লংকাৰ পৰা কৃষ্ণ হাজৰিকাৰ ৰিপৰ্ট অসম লাইভ 24 NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা